Hello guys, welcome to my YouTube channel Job Seva. যদিহে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ এপ্লাই কৰিব বিচাৰিছে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাওক অলপো স্কিপ নকৰাকৈ। আপোনালোকে নিজৰ লেপটপ বা ফোনত প্ৰথমতে গুগল ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত চাৰ্চ বাৰত আপোনালোকে চাৰ্চ মাৰিব লাগিব সেৱা সেতু বুলি। SEWASETU। সেৱা সেতু আপোনালোকে চাৰ্চ মাৰি দিয়াৰ পিছত যিটো আপোনালোকৰ ফাৰ্ষ্ট অপশ্যন আহিব, যিটো লিংক আহিব, সেই লিংকটোত আপোনালোকে ক্লিক কৰক। ক্লিক কৰি টপ ৰাইট কৰ্নাৰত লগ ইন ৰেজিষ্টাৰ বুলি অহা অপশ্যনৰ চিটিজেন অপশ্যনটোত আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰি আপোনালোকে তলত চাব পাৰে নিউ ইউজাৰ চাইন আপ বুলি আছে, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি লওক। ক্লিক কৰি ইয়াত নিজৰ আপোনালোকে মোবাইল নম্বৰ ভৰাব লাগিব। মোবাইল নম্বৰ ভৰাই OTP দি আপোনালোকে ভেৰিফাই কৰি ল'ব, যিটো আপোনাৰ নিজৰ মোবাইল নম্বৰটোত যাব OTPটো। ভেৰিফাই OTP হোৱাৰ পিছত আপোনালোকে নিজৰ নাম ভৰাব। নাম ভৰাই নিজৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। ডেট অফ বাৰ্থটো ভৰাব। এই পাৰ্চনেল মেছেজ ছেকশ্যনটোত আপোনালোকে যি ইচ্ছা তাকে ভৰাব পাৰে। হয়তো আপোনাৰ পাছপৰ্টটো যি দিব তাৰ ৰিলেটেড কিবা ভৰাই দিব পাৰে। আৰু এইটো ভৰোৱাৰ পিছত আপোনালোকৰ যিটো ইউজাৰ নেম ছেকশ্যন আছে সেইটোত আপোনালোকে ইউজাৰ নেমটো ভৰাব লাগিব। ম'ষ্টলি আপোনাৰ নামটোত এভেইলেবল নাথাকিব পাৰে। যদি নট এভেইলেবল বুলি দেখুৱায়, ইয়াত যিটো মোৰ লগত হ'ল নট এভেইলেবল, আপোনালোকে পিছত এটা নাম্বাৰ এড কৰি দিব পাৰিব, যিকোনো 2010 এড কৰাৰ পিছত এভেইলেবল হৈ যাব। পাছপৰ্টটো আপোনালোকে নিজৰ ইচ্ছামতে ভৰাব পাৰে, যি ইচ্ছা তাকে ভৰাই দিব। হয়তো আপোনাৰ নাম বা ডেট অফ বাৰ্থ লগাই দিব, তেতিয়া আপোনাৰ মনত ৰখাত সুবিধা হ'ব। দুইটা একেই চিম ভৰাব, দুইটা একেই হ'ব লাগিব। একেই হোৱাৰ পিছত কনচেপ্টত ক্লিক কৰি তাৰপিছত আপোনালোকে একচেপ্টত ক্লিক কৰি দিব। ক্লিক কৰি চাইন আপ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি ইয়াত এলাও অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব। লগ ইনত গৈ এইটো স্কিপ কৰিব। স্কিপ কৰাৰ পিছত আপোনালোকৰ ছাৰ্ভিচেছ ছেকশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি চাৰ্চ বাৰডালত আপোনালোকে চাৰ্চ মাৰিব লাগিব এক্সচেঞ্জ বুলি। এক্সচেঞ্জত যিটো আপোনালোকৰ আহিছে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ উইথ আধাৰ বেছড, এইটোত আপোনালোকে এপ্লাইটোত ক্লিক কৰি দিব। এপ্লাই ক্লিক কৰি এপ্লাই উইথ আধাৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি তললৈ স্ক্ৰল কৰি আহি ইয়াত আপোনালোকে টিক কৰি ল'ব এইটো বক্সত টিক কৰাৰ পিছত আপোনালোকে নিজৰ আধাৰ নাম্বাৰটো ভৰাওক। একজেক্ট ভৰাব ভুল নোহোৱাকৈ। আধাৰ নামটো ভৰাই নিজৰ নামটো ভৰাব, যেনেকৈ আধাৰত আছে তেনেকেই। নামটো ভৰাই লোৱাৰ পিছত আপোনালোকে যিটো ভেৰিফাই আধাৰ অপশ্যনটো আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনাৰ OTP এটা যাব আপোনাৰ আধাৰ ৰেজিষ্টাৰ্ড থকা মোবাইল নম্বৰটোত। OTPটো ভৰাই আপুনি ভেৰিফাইড ক্লিক কৰিব, তেতিয়া আপোনাৰ ভেৰিফিকেশ্যনটো ছাকচেছফুল হ'ব। তাৰপিছত আপোনাৰ ডিটেইলছখিনি আহি গ'ল। ইয়াত আপুনি জেণ্ডাৰ ভৰাব, নিজৰ মেইল আইডিটো আপোনাৰ যিটো OTPসমূহৰ মেইল আইডি লাগিব সেইটো মেইল আইডি ভৰাব, যিটো মোবাইলত দিয়া আছে আপোনাৰ। ফাদাৰ্ছ নেমৰ ছেকশ্যনত আপোনাৰ নিজৰ দেউতাৰ নাম, মাদাৰ্ছ নেমত আপোনাৰ নিজৰ মাৰ নাম, ডেট অফ বাৰ্থটো আপোনালোকে ভৰাই ল'ব চিলেক্ট কৰি পেলাই। কাষ্টটো আপোনালোকে চিলেক্ট কৰিব, যাৰ জেনেৰেল, যাৰ SC ST OBC সেই হিচাপত ভৰাই ল'ব। আৰু ৰিলিজনটো নিজৰ চিলেক্ট কৰি ল'ব।
সিলেক্ট কৰি মেৰিটেল ষ্টেটাছ, যদি বিয়া পাতিছে মেৰিট দিব, যদি বিয়া পাতা নাই ছিংগল দিব। আইডেণ্টিফিকেশ্যন মাৰ্ক আপুনি যি আছে আপোনাৰ বডিত সেই হিচাপমতে দিব পাৰে, তিল হওক বা কিবা এক্সিডেণ্টৰ দাগ বা কিবা বেলেগ দাগ আপুনি লিখি দিব পাৰে ইয়াত। তাৰপিছত আপোনালোকৰ এমপ্লয়মেণ্ট ষ্টেটাছটো আপুনি আনএমপ্লয়ড দিব পাৰে, যদি চাকৰি কৰি আছে তেতিয়াহ'লে এমপ্লয়ড দিব পাৰে, যদি প্ৰাইভেট দিব, যদি গভৰ্ণমেণ্টৰ আণ্ডাৰত কৰি আছে গভৰ্ণমেণ্ট দিব। যিহেতু এতিয়া মই যাৰ কৰি আছোঁ আনএমপ্লয়ড হয়, আনএমপ্লয়ড ভৰাইছোঁ। হাইটটো আপোনাৰ দি দিব চেণ্টিমিটাৰত, যিটো হয় আপুনি হেৰি কৰি। ৱেইট দিব 75 kgs। ফিজিকেলি হেণ্ডিকেপ নহ'লে য়েছ, নহ'লে ন', হ'লে য়েছ। ছেভ এণ্ড নেক্সট মাৰি দিব। ইয়াত আপোনালোকে নিজৰ এড্ৰেছটো ভৰাব লাগিব। লোকেলিটিত আপোনাৰ ওচৰে পাজৰে যদি কিবা ভাল গভৰ্ণমেণ্ট বস্তু আছে আপুনি তাত সেইটো ভৰাব পাৰে, নহ'লে ভিলেজ নেমটো দি দিব পাৰে। ভিলেজত আপোনালোকে ভিলেজৰ নামটো ভৰালে, চিটিত যদি আছে চিটি বা টাউনত আছে টাউনৰ নামটো ভৰাই দিব। পোষ্ট অফিচত নিজৰ পোষ্ট অফিচৰ নামটো ভৰাব। পুলিচ ষ্টেচনত আপোনালোকে নিজৰ থানাখনৰ নামটো ভৰাব। আৰু পিনক'ডত আপোনাৰ পিনক'ডটো ভৰাই দিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব নিজৰ যি হয়। মোৰ যিহেতু নগাঁও, মই নগাঁও চিলেক্ট কৰিছোঁ। চাব ডিভিজন সেই অনুসৰি আহিব, আপোনালোকে চিলেক্ট কৰিব পাৰিব। ৰেভিনিউ চিলেক্ট কৰিব। ৰেচিডেঞ্চটো চিলেক্ট কৰিব, আৰবান বা ৰুৰেল। যদি চহৰত আছে আৰবান, যদি গাঁৱত আছে ৰুৰেল। আৰু এইটোত আপোনালোকে য়েছ দিলে আপোনালোকৰ ওপৰৰ এড্ৰেছটো অতি ছেইম আহি যাব। যদি বেলেগ দিব বিচাৰিছে ন' দি আপুনি দিব পাৰে। তাৰপিছত ছেভ এণ্ড নেক্সট ক্লিক কৰি দিব। তাৰপিছত ওপৰত আহি থকা ইমেইল ভেৰিফিকেশ্যন অপশ্যনটো যিটো আছে তাত আপুনি ক্লিক কৰি দিব, তেতিয়া ইমেইলটো ভেৰিফাই হ'ব OTP দি। যিটো আপোনাৰ তাত ইমেইলত OTP আহিছে আপুনি সেই OTPটো ইয়াত ভৰাব লাগিব। ভৰাই পেলাই আপোনালোকে ভেৰিফাই OTP ক্লিক কৰি দিব লাগিব। ক্লিক কৰি পেলাই আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন যি ভৰাব বিচাৰে সেই হিচাপে দিব পাৰে। যদি 12 পাছ 10 পাছ হ'লে 10 পাছ, যদি গ্ৰেজুৱেট কৰিছে গ্ৰেজুৱেট, যদি PG কৰিছে PG দিব পাৰে। মোৰ যিহেতু 12 পাছ আছে মই 12 পাছ ভৰাম। 12 পাছৰ পিছত ইয়াত আপোনালোকে নিজৰ বৰ্ডটো চিলেক্ট কৰিব। আমাৰ অসমৰ যিহেতু চেবা চিলেক্ট কৰি আছোঁ মই। তাৰপিছত ইয়াত আপুনি ছাবজেক্টখিনি যি অনুসৰি মানে আপোনাৰ মাৰ্কশ্বিটখনত আছে 10ৰ, সেই অনুসৰি লাইন বাই লাইন আপুনি ভৰাই যাব লাগিব ইয়াত। যদি আপোনাৰ ফাৰ্ষ্ট আছামিছ আছে তো আপুনি আছামিছ টাইপ কৰিলে আছামিছ ছেকশ্যন অপশ্যনটো আহি যাব, তো তাত ক্লিক কৰি দিব। তাৰপিছত আপুনি নেক্সট যিটো ছাবজেক্ট লিখিব, প্ৰথম এটা বা দুটা আখৰ লিখিলে ছাবজেক্টখিনি আহি যায়, তাৰ ভিতৰতে আপুনি চিলেক্ট কৰি ল'লেই হ'ল। মই এইখিনি ভৰাই লৈছোঁ। ছাবজেক্টখিনি ভৰোৱাৰ পিছত আপোনালোকে নিজৰ স্কুলখনৰ নামটো ভৰাই দিব ইনষ্টিটিউশ্যন ছেকশ্যনটোত। ইনষ্টিটিউশ্যনৰ পিছত আপোনালোকে যিটো মিডিয়ামৰ পৰা পঢ়িছে সেইটোক দিব পাৰে। আছামিছ হ'লে আছামিছ মিডিয়াম, ইংলিছ হ'লে ইংলিছ মিডিয়াম, হিন্দী হ'লে হিন্দী মিডিয়াম। মোৰ যিহেতু ইংলিছ, মই ইংলিছ ভৰাইছোঁ। পোষ্ট টাইপটো আপোনাৰ ৰেগুলাৰ হ'ব। ইয়েৰ অফ এডমিশ্যনটো আপুনি পাছিং ইয়েৰৰ পৰা 10 বছৰ আগুৱাই দি দিলেই হ'ল। মানে এইটোতো আপুনি যি মন যায় তাকে ভৰাব পাৰে, 10 বছৰ আগত দিলে ভাল হয় আৰু। ইয়াৰ পাছিংটো আপোনাৰ মাৰ্কশ্বিটত দিয়াই থাকিব, সেইটো যেনেকৈ দিয়া আছে তেনেকৈ ভৰাই ল'ব। পাৰ্চেণ্টেজটো আপুনি টোটেল মাৰ্কছৰ পৰা ডিভাইডেড বাই 6 কৰিলে আপোনাৰ পাৰ্চেণ্টেজটো পাই যাব, সেইটো আপুনি ইয়াত ভৰাব। ইয়াত পাছ চাৰ্টিফিকেটৰ মাৰ্কশ্বিটৰ ছেকশ্যনটোত আপোনালোকে নিজৰ চাৰ্টিফিকেটটো ভৰাব মেট্ৰিকৰ, আৰু মাৰ্কশ্বিট ছেকশ্যনটোত আপোনালোকৰ নিজৰ মাৰ্কশ্বিটটো আপলোড কৰিব মেট্ৰিকৰ। তললৈ স্ক্ৰল কৰি আহিব, ভেৰিফাই কৰাৰ পিছত যে ঠিক বস্তু আপলোড হৈছেনে নাই। তাৰপিছত আপোনালোকে 12ত ইয়াত নিজৰ বৰ্ডটো চিলেক্ট কৰক। আমাৰ অসমৰ যিহেতু AHSCC, মই সেইটো চিলেক্ট কৰিম। যদি কাৰোবাৰ কিবা বেলেগ আছে সেইটো চিলেক্ট কৰিব পাৰে। স্পেচিয়েলাইজেশ্যনটো কেটেগৰীটো চিলেক্ট কৰি ল'ব, নিজৰ ষ্ট্ৰীমটো। তাৰপিছত ছাবজেক্টকেইটা সেই যেনেকৈ আপোনালোকে মেট্ৰিকত ভৰাইছিলে তেনেকৈ আপুনি ইয়াত ছাবজেক্টৰ প্ৰথমে 2টা বা 3টা লেটাৰ লিখিলে ছাবজেক্টকেইটা লিষ্টখন আহি যায়। লিষ্টখন অহাৰ পিছত সেই অনুসৰি আপুনি ক্লিক কৰি ছাবজেক্টটো ভৰাই ল'ব পাৰে। মই ভৰাই লৈছোঁ।
ভৰাই লোৱাৰ পিছত আপোনালোকে ইনষ্টিটিউশ্যনত আপোনাৰ নিজৰ য'ৰ পৰা আপুনি হাই ছেকেণ্ডেৰী দিছে সেইখন স্কুল হওক বা হাই স্কুল হওক সেইখনৰ আপুনি নামটো ভৰাই ল'ব। মিডিয়ামত আপুনি আহি পেলাই যি মেট্ৰিকত আপুনি হয়তো ইংলিছ দিব, অসমীয়া হ'লে অসমীয়া দিব। কোৰ্চ টাইপটো আপোনাৰ ৰেগুলাৰেই হ'ব। ইয়াৰ অফ এডমিশ্যনটো আপুনি মেট্ৰিক পাছ কৰা এমাহৰ পিছত দি দিব। মেট্ৰিক পাছ কৰা যিটো পাছিং ডেট ওপৰত দিছিলে আপুনি তাৰ এমাহৰ পিছত এইটো এডমিশ্যনটো দি দিব। আৰু ইয়াৰ অফ পাছিংটো আপোনাৰ যিহেতু মাৰ্কশ্বিটত থাকিব সেইটো আপুনি দি দিব। আৰু হাই ছেকেণ্ডেৰীৰ আপুনি পাৰ্চেণ্টেজটো উলিয়াবলৈ হ'লে হাই ছেকেণ্ডেৰী টোটেল মাৰ্কছৰ পৰা আপুনি ডিভাইডেড বাই 5 কৰিলে আপোনাৰ পাৰ্চেণ্টেজটো পাই যাব। পাছ চাৰ্টিফিকেটত ছেইম সেই এনেকেই হাই ছেকেণ্ডেৰী নিজৰ চাৰ্টিফিকেটখন আপলোড কৰি দিব। আপলোড কৰি আপুনি ভেৰিফাই কৰি ল'ব ঠিকে আপলোড হৈছেনে নাই। তেনেকৈ আপুনি মাৰ্কশ্বিটত নিজৰ হাই ছেকেণ্ডেৰী মাৰ্কশ্বিটখন আপলোড কৰি দিব। আপলোড কৰি সেই এনেকেই ভেৰিফাই কৰিব প্ৰিভিউটোত যে ঠিকে আছে। তাৰপিছত যদি কিবা বেলেগ এডিশ্যনেল চাৰ্টিফিকেট আছে আপোনাৰ তাত আপুনি য়েছ কৰি পেলাই ইয়াত ভৰাব পাৰে, কম্পিউটাৰ চম্পিউটাৰ কিবা কিবি। যদি আপোনাৰ তাত নাই তো চিম্পলি আপোনালোকে ন' টিপি পেলাই ছেভ এণ্ড নেক্সট মাৰি দিলেই হ'ল। ইয়াত আহি যদি আপুনি এক্সপিৰিয়েঞ্চ ভৰাব পাৰে, এক্সপিৰিয়েঞ্চত ক্লিক কৰি পেলাই ইয়াত ভৰাব পাৰে। মোৰ যিহেতু এক্সপিৰিয়েঞ্চ নাই, মই ফ্ৰেছাৰ, তো মই ফ্ৰেছাৰে ছিলেক্ট কৰিম। লেংগুৱেজ লোন ছেকশ্যনটোত আপুনি যিকেইটা লেংগুৱেজ জানে সেইকেইটা বিষয়ে আপুনি ভৰাব লাগে। আছামিজ যিহেতু জানো, ৰিড ৰাইট স্পীক দি আপুনি প্ৰফিচিয়েঞ্চিত যি মন যায় তাকে দিব পাৰে, বিগিনাৰ, প্ৰফিচিয়েণ্ট, এক্সপাৰ্ট। যিকেইটা আপুনি লেংগুৱেজ জানে ইয়াত এড কৰি কৰি আপুনি ভৰাই ল'ব পাৰিব। এই ব্লু কালাৰ অপশ্যনটোত যদি আপোনালোকে ক্লিক কৰে তাতে এড হৈ যায় আৰু এটা লেংগুৱেজ, তেতিয়া আপুনি ইয়াৰ পৰা এক্সট্ৰাকৈ আৰু এটা লেংগুৱেজ ভৰাব পাৰিব। প্ৰফিচিয়েঞ্চিটো আপুনি চিলেক্ট কৰি ল'ব। যদি স্কিল আছে আপোনাৰ তাত কিবাটোৱে আপুনি স্কিলটো ভৰাই ল'ব। ইয়াত স্কিলটোত ক্লিক কৰি পেলাই কম্পিউটাৰ স্কিলছ কিবা কিবি ইয়াত ঢেৰ অপশ্যনছ আছে, আপুনি চাৰ্চ মাৰিলে পাই যাব। আৰু যদি আপুনি একো স্কিল নভৰাব বিচাৰে বা আপোনাৰ তাত যদি নাই তে আনস্কিলডত ক্লিক কৰি পেলাই ছেভ এণ্ড নেক্সট ক্লিক কৰিলে হ'ল। তাৰপিছত ইয়াত নিজৰ এমপ্লয়মেণ্ট অফিচটো চিলেক্ট কৰি ল'ব, যিটো আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছে তাৰ মতেই আহিব। আমাৰ যিহেতু নগাঁও হয়, মই নগাঁও চিলেক্ট কৰিছোঁ। ছেভ এণ্ড নেক্সট মাৰি দিব। ইয়াত আপোনালোকে নিজৰ ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। প্ৰুফ অফ ৰেচিডেঞ্চত আপোনালোকে নিজৰ ভোটাৰ আইডিটো দিব পাৰে, আৰু যদিহে আপোনাৰ ভোটাৰ আইডি নাই নিজৰ, তেতিয়াহ'লে আপোনাৰ নিজৰ মা বা দেউতাৰ দিব পাৰে। চাৰ্টিফাইড কপি অফ, মই যিটো অপশ্যন চিলেক্ট কৰিম আপুনি সেইটো অপশ্যন চিলেক্ট কৰি পেলাই নিজৰ দেউতাৰ বা মাৰ আপলোড কৰিব পাৰে। যদি নিজৰ আছে ভোটাৰ আইডি চিলেকশ্যন অপশ্যনটো চিলেক্ট কৰি ল'ব। ফাইলত গৈ আপুনি যেনেকৈ PDF বনাই ৰখা আছে তেনেকৈ তাৰ পৰা আপলোড কৰিব পাৰিব। আপলোড কৰাৰ পিছত আপুনি প্ৰিভিউটো চাই ল'ব যে ঠিকে আছে নে নাই ভোটাৰ আইডিটো। এজ প্ৰুফত আপোনালোকে যদি বাৰ্থ চাৰ্টিফিকেট আছে বাৰ্থ চাৰ্টিফিকেট দিব, যদি নাই তেতিয়াহ'লে মেট্ৰিকৰ এডমিটখন দিলেও হ'ব। আৰু কাষ্ট চাৰ্টিফিকেটত আপুনি নিজৰ কাষ্ট চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব, যিটো ডিজিটেল হয় সেইটো আপলোড কৰিব আপুনি। প্ৰিভিউটো চেক কৰিব যে ঠিকে আছে নে নাই। এক্সপিৰিয়েঞ্চ যদি কিবা ভৰাব বিচাৰে ভৰাব, নভৰালেও একো নাই। পাছপোৰ্ট ফটোত আপোনালোকে নিজৰ পাছপোৰ্ট চাইজ ফটো এখন আপলোড কৰিব লাগিব। ছিগনেচাৰত আপোনালোকে নিজৰ ছিগনেচাৰটো আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত এই হেয়াৰ বাই ডিক্লেয়াৰটোত ক্লিক কৰক আপুনি, তাৰপিছত ছেভ এণ্ড নেক্সট ক্লিক কৰি দিব। এতিয়ালৈকে আপুনি যিখিনি ডিটেইলছ ভৰালে গোটেইখিনি ডিটেইলছ ইয়াত আহি যায়। আপুনি ভালকৈ এবাৰ ৰিচেক কৰি ল'ব যে চব ঠিকেই আছেনে নাই। ঠিক আছেনে নাই সেইটো চাই পেলাই তাৰপিছত আপুনি ইয়াত তলত পাব যে ডকুমেণ্ট কি কি আপলোড হৈছে, সেইখিনি অপশ্যনছো পাব। চ' আপোনালোকে ডকুমেণ্টখিনিও ঠিককৈ আপলোড কৰিছেনে নাই সেইটো এবাৰ আপুনি ভেৰিফাই কৰি ল'ব। ইয়াত এনেকৈ যেনেকৈ ভিউ এণ্ড ডাউনলোডটো আছে সেই অপশ্যনটোত ক্লিক কৰিলেও যে ডকুমেণ্ট ঠিককৈ আপলোড হৈছেনে নাই সেই অপশ্যনটোত চাব পাৰিব। যেনেকৈ এতিয়া এজ প্ৰুফত আপুনি মেট্ৰিকৰ সেইখন চালে এডমিটখন ঠিকে আপলোড হৈছেনে নাই। তেনেকৈ কাষ্ট চাৰ্টিফিকেটটো চেক কৰিব, তেনেকৈ নিজৰ ছিগনেচাৰটো চেক কৰি ল'ব ঠিকে আছেনে নাই।
তাৰপিছত যদি চব ঠিকে আছে মেক পে'মেণ্ট মাৰি দিব। যদি নাই আপুনি এডিট অপশ্যনটোত ক্লিক কৰিব পাৰে। পে' নাওত গৈ আপোনালোকে UPI দি কৰিব যিহেতু পে'মেণ্ট গেটৱে অপশ্যনটোত ক্লিক কৰি ল'ব লাগিব। তাৰপৰা চিলেক্ট বেংকত যিকোনো এটা বেংক চিলেক্ট কৰিলেই হ'ল। মই বৰ্তমানৰ কাৰণে IDFCটো চিলেক্ট কৰিছোঁ। তাৰপিছত আই এগ্ৰি অপশ্যনটো ক্লিক কৰি প্ৰচিড ফৰ পে'মেণ্টত ক্লিক কৰি দিব। এই ওপৰ অপশ্যনটো অ'কে কৰি পেলাই ইয়াত আহি যিটো এই বক্সটো আছে তাত টিক কৰি প্ৰচিড টু পে'মেণ্টত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত UPI অপশ্যনটোত ক্লিক কৰিব। ইয়াত জেনেৰেট QR অপশ্যনটো আছে তাত আপুনি ক্লিক কৰি ল'ব। নহ'লে যদি UPI ID দিব বিচাৰে তলত দি ল'ব পাৰে। QR টো বেছি সুবিধা হয়, তো QR দি কৰাটোৱে ভাল। QR টো দি আপুনি নিজৰ ফোনত গৈ পেলাই GPay হওক ফোনপে' হওক তাত দি পে'মেণ্ট কৰি দিব। আৰু আপুনি পে'মেণ্ট কৰি একো ক্লিক কৰিব নালাগে, নিজে লোড হৈ যাব। লোড হোৱাৰ পিছত এনেকৈ আপোনাৰ ৰিচিপ্টটো ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত ইয়াত যদি আপোনাৰ সময় লাগে 5 মিনিটমান ৱেইট কৰি চাব। যদি নহয় এই পেজটো কাটি আপুনি লগ ইন এণ্ড ৰেজিষ্টাৰত আহি যাব। আহি পেলাই আপোনাৰ নিজৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো দি পেলাই আপুনি লগ ইন কৰিব আকৌ। বক্সটোত ক্লিক কৰিব নাপাহৰিব। ইয়াত এলাও ক্লিক কৰিব। এইটো স্কিপ কৰি দিব আপুনি। তলত আহি দেখিব যে পে'মেণ্ট পেণ্ডিং আছে, বাট এইটো এনেই কেতিয়াবা ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে দেখায়। পে'মেণ্ট একনলেজমেণ্টটোত ক্লিক কৰি দিব, আপোনাৰ এক্সচেঞ্জখন হৈ যাব ফাইনেলি। এইখন দেখিছে মোৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হৈ গৈছে, মোৰ এক্সচেঞ্জ আহি গৈছে। তো আপোনালোকে ধুনীয়াকৈ চাই পেলাই তললৈ স্ক্ৰল কৰি ডাউনলোড চাৰ্টিফিকেট বুলি অপশ্যনটো যিটো আছে তাত আপোনালোকে ক্লিক কৰি দিব। তো আপোনাৰ PDF-ত নিজৰ লেপটপ বা মোবাইলত ডাউনলোড হৈ যাব। ইয়াৰ পৰা আপুনি ডাউনলোড কৰি নিজৰ লেপটপ বা ফোনত যি নাম দি বিচাৰে তেনেকৈ এক্সচেঞ্জ বুলি দি পেলাই ছেভ কৰি ল'ব পাৰিব। এইটোৱে আছিলে সম্পূৰ্ণ ভিডিঅ'টো, কেনেকৈ আপুনি এক্সচেঞ্জ ঘৰতে এপ্লাই কৰিব পাৰে। যদি তাৰপিছতো কাৰোবাৰ অসুবিধা হয় এপ্লাই কৰাত, আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। মই নমিনেল চাৰ্জেছত আপোনালোকৰ এপ্লাই কৰি দিম।